যিমান কিজন আছে কৃষক এটা গোট ধৰিলে হৈ গ'ল হয় নহয় সেই পথাৰত কামটো হৈ যাব ঘগৰা পথাৰ যেনেকৈ পথাৰ নাম দিবা সেই পথাৰৰ যিকেইজন কৃষক আছে বতৰে আমাৰ কৃষক বন্ধুসকলক কষ্ট দি আছিল পথাৰতো পানী নাটনি হৈছিল আৰু তাৰ বাবে যোৱা কেইদিনত আমি বিপুৰীয়া সমষ্টিত কৃষি বিভাগ জলসিঞ্চন বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আমি 19টা কৃষি পঞ্জীয়ন শিবিৰ পাতিছিলোঁ আৰু তাত আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে কাম কৰিছিলোঁ তাত আমি যিবিলাক কৃষক বন্ধুৱে ভূই ৰুই শেষ কৰিলে পথাৰত পানী নাছিল তেওঁলোকৰ নাম আমি পঞ্জীয়ন কৰিছিলোঁ আৰু যিসকলে পাম বিচাৰে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিলোঁ আৰু আজি ৰাতিপুৱা মোৰ ঘৰলৈ দুগৰাকী আই গৈছিল মই পথাৰৰ খবৰ লৈছিলোঁ তেতিয়া কৈছে আমাৰ পথাৰত পানী নোহোৱা কাৰণে এনেকুৱা হৈছে মই তেতিয়া আমাৰ ৰঙতিৰ আমাৰ মণ্ডল সভাপতি পাৰ্থপ্ৰতিম ফুকনক কৈছিলোঁ যে আমি স্থানীয়ভাৱে কিবা পাম অৰ্গেনাইজ কৰিব পাৰোঁ নেকি পথাৰখনত আমি পানী অকণমান যোগাৰ ধৰিব পাৰোঁ নেকি এতিয়া আমাৰ পানী দিয়া কাম আৰম্ভ হ'ল এখন ঘগৰা পথাৰ ইয়াত প্ৰায় 30টা পৰিয়াল আছে আৰু মই ভাবোঁ যে আজি আৰু কাইলৈ কাম কৰিলে ঘগৰা পথাৰত ইয়াত ৰাইজে সকাহ পাব আৰু ইয়াত আমি এতিয়া কথা পাতিলোঁ গোটেই ৰঙতি পঞ্চায়তত এটা মোবাইল টিমৰ যোগেদি অহা 12 আগষ্টলৈকে য'তে আমাৰ পুখুৰী পাওঁ য'তে পানীৰ চ'ৰ্চ পাওঁ তাৰ পৰাই আমাৰ পাম স্থল হ'ব তাৰ পৰাই পথাৰলৈ পানী আহিব একেলগতে আনন্দৰ খবৰ গুৱাহাটীৰ পৰা কৃষি বিভাগে ইতিমধ্যে আমাৰ জিলালৈ পাম পঠাইছে মই ইয়ালৈ আহি থাকোঁতে জিলা কৃষি বিষয়াৰ লগত কথা পাতিছোঁ আমাৰ এডিঅ' গৰাকী তাতে ৰাখিছোঁ মই এটা বৃহৎ সংখ্যক পাম ইয়ালৈ বিচাৰিছোঁ সংখ্যাটো মই ৰাজহুৱা নকৰোঁ বৃহৎ সংখ্যক বিচাৰিছোঁ যাতে মই প্ৰতিখন পঞ্চায়তলৈ পাম পঠাব পাৰোঁ আৰু অহাকালি আবেলিৰ ভিতৰত লখিমপুৰৰ পৰা ইয়াত আহি পাম পাব অহাকালি প্ৰতিখন পঞ্চায়তলৈ আমি পাম এভাগ পঠাব পাৰিম অভিযানটোত আমাৰ দলীয় কাৰ্যকৰ্তা আমাৰ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় কৃষকৰ প্ৰতি থকা যি হৃদয়বান আমাৰ ডেকা গাভৰু ৰাইজ সকলোৱে আহিব ইয়াত যোগদান কৰিব মই ভাবোঁ যে আমি যিটো আমাৰ প্ৰত্যাহ্বান আছে জলবায়ু এই প্ৰত্যাহ্বানক আমি অলপ হ'লেও সকাহ দিব পাৰিম